নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাজ বিজ্ঞানৰ পাঠ নং 5 সম্পদ পাঠটি আলোচনা কৰিম সম্পদ পাঠটোৰ মূল অৰ্হতাসমূহ হ'ল সম্পদৰ সংজ্ঞা জনা সম্পদ কাক বোলে জনাটো সম্পদৰ প্ৰকাৰসমূহ জনা সম্পদসমূহৰ বিতৰণ সম্পৰ্কে সাধাৰণ জ্ঞান লভা প্ৰাকৃতিক সম্পদ আৰু মানৱসৃষ্ট সম্পদৰ পাৰ্থক্য জনা মানৱ সম্পদ কি জনা আমি এতিয়া সম্পদ মানে কি আলোচনা কৰিম প্ৰকৃতিৰ পৰা পোৱা যিকোনো দ্ৰব্য বা পদাৰ্থ যেতিয়া ব্যৱহাৰৰ উপযোগী কৰি তোলা হয় তাকে সাধাৰণ অৰ্থত সম্পদ বোলা হয় প্ৰকৃতিৰ পৰা আমি বিভিন্ন ধৰণৰ পদাৰ্থ পাওঁ সেই পদাৰ্থবোৰ যেতিয়া আমি ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিব পাৰিম তেতিয়া হেতা কি কম সম্পদ বোলা হ'ব বা সম্পদ বুলি কোৱা হ'ব আমাৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ আমি প্ৰকৃতিৰ পৰা পোৱা পানী মাটি সূৰ্যৰ শক্তি গছ গছনি জীৱ-জন্তু ইত্যাদিবোৰ ব্যৱহাৰ কৰোঁ আমি এই সম্পদসমূহ পানী মাটি সূৰ্যৰ শক্তি গছ গছনি জীৱ-জন্তু আমাৰ প্ৰয়োজনীয় সম্পদ যিবোৰ বস্তু আমি ব্যৱহাৰ কৰোঁ সেইবোৰ আমাৰ প্ৰয়োজন পূৰাব লাগিব তেতিয়াহে সেইবোৰ সম্পদ হ'ব গতিকে পানী মাটি সূৰ্যৰ শক্তি গছ গছনি জীৱ-জন্তু এইবোৰে আমাৰ কি পূৰাই আমাৰ প্ৰয়োজনবোৰ পূৰণ কৰে সেইবাবে এইবোৰ কি হ'ব সম্পদ হ'ব গতিকে সম্পদ হ'ল সেইবোৰ বস্তু বা পদাৰ্থ অথবা দ্ৰব্য যিবোৰৰ উপযোগিতা থাকে এতিয়া কথা হ'ল সম্পদবোৰ কোনবোৰ দ্ৰব্য 1823 চনত অসমৰ হাবিত চাহ গছৰ আৱিষ্কাৰ হোৱাৰ আগলৈ চাহ এবিধ সাধাৰণ গছ আছিল চাহ গছ কেতিয়া আৱিষ্কাৰ হৈছিল 1823 চনত যেতিয়ালৈকে চাহ গছ আৱিষ্কাৰ হোৱা নাছিল তেতিয়ালৈকে চাহ গছৰ এবিধ সাধাৰণ গছ হিচাপে মানুহে ব্যৱহাৰ কৰি আহিছিল ৰবাৰ্ট বোৰ্ছ নামৰ ইংৰাজ লোক এজনে যেতিয়া চাহপাত সিজাই চাহ প্ৰস্তুত কৰিব পাৰি বুলি প্ৰমাণ কৰি দেখুৱালে তেতিয়াৰে পৰা অসমত চাহ খেতি আৰম্ভ হ'ল ৰবাৰ্ট বোৰ্ছ নামৰ ইংৰাজ লোক এজনে চাহ গছ আৱিষ্কাৰ কৰি চাহপাত সিজাই চাহ প্ৰস্তুত কৰি দেখুৱাৰ পিছৰ পৰাহে অসমত চাহ খেতি আৰম্ভ হয় লগতে চাহ শিল্প উদ্যোগ প্ৰতিষ্ঠা হ'ল গতিকে চাহ এবিধ প্ৰয়োজনীয় দ্ৰব্যলৈ ৰূপান্তৰিত হ'ল ঠিক সেইদৰে অসমৰ মাটিৰ তলত থকা কয়লা সাৰুৱা তেলবোৰ উদ্ধাৰ কৰি পৰিশোধন হোৱাৰ পাছত ব্যৱহাৰ কৰা হ'ল যিবোৰ অসমৰ প্ৰধান খনিজ সম্পদ এতিয়া আমি উপলভ্যতা অনুসৰি সম্পদক কেইভাগত ভাগ কৰিব পাৰি আৰু সেই সম্পদসমূহনো কি আমি চাৰ্ট এখনৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰোঁ উপলভ্যতা অনুসৰি সম্পদৰ ভাগ ক্ষয়শীল সম্পদ পূৰ্ণভৱ বা অপৰম্পৰাগত শক্তি সম্পদ আৰু ব্যৱহাৰ এতিয়া ক্ষয়শীল সম্পদ কি কয়লা খনিজ তেল প্ৰাকৃতিক গেছ ইউৰেনিয়াম থৰিয়াম এইবিলাক হ'ল ক্ষয়শীল সম্পদ আৰু পূৰ্ণভৱ বা অপৰম্পৰাগত শক্তি সম্পদসমূহ হ'ল পানী বতাহ সৌৰশক্তি জোৱাৰ শক্তি ভূতাপীয় শক্তি জৈৱিক পদাৰ্থৰ পৰা ওলোৱা শক্তি জৈৱ ইন্ধন হাইড্ৰজেন আদি এতিয়া ব্যৱহাৰ মাটি পানী জীৱ-জন্তু খনিজ ধাতৱীয় অধাতৱীয় ইন্ধন বা শক্তি মানৱসৃষ্ট বা কৰ্ষিত আমি এইবোৰ সম্পদ ব্যৱহাৰ কৰি থাকোঁ মাটি পানী জীৱ-জন্তু খনিজ ধাতৱীয় অধাতৱীয় ইন্ধন শক্তি এইবোৰ শক্তি আমি কি কৰি থাকোঁ ব্যৱহাৰ কৰি থাকোঁ এতিয়া আমি সম্পদৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম সম্পদৰ প্ৰকাৰ বা সম্পদক কেইটা ভাগত ভাগ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম আমি চাৰ্টৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম সম্পদৰ প্ৰধান ভাগ তিনিটা প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট বা কৰ্ষিত সম্পদ
প্ৰাকৃতিক সম্পদক আকৌ দুটা ভাগত ভাগ কৰিছে, উৎস আৰু বিতৰণ। এতিয়া উৎসৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদক আকৌ দুটা ভাগত ভাগ কৰিছে, জৈৱিক সম্পদ আৰু অজৈৱিক সম্পদ। এতিয়া উদ্ভিদ আৰু জীৱসমূহে হৈছে কি সম্পদ? জৈৱিক সম্পদ। এই জৈৱিক সম্পদৰ ভিতৰত আমি মানুহবোৰো ইয়াৰ অন্তৰ্গত। জৈৱিক সম্পদৰ অন্তৰ্গত আমি মানুহবোৰো। অজৈৱিক সম্পদ হ'ল শিল, মাটি, পানী, খনিজ দ্ৰব্যসমূহ হ'ল অজৈৱিক সম্পদ। অজৈৱিক সম্পদবিলাকৰ কি নাই? জীৱ নাই। আমি প্ৰাকৃতিক সম্পদৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া মানৱ সম্পদ চোৱা। প্ৰাকৃতিক বিভিন্ন সম্পদৰ দৰে মানুহো এক অৰ্থত সম্পদ। মানুহকো কি বুলি কোৱা হয়? সম্পদ বুলিয়েই কোৱা হয়। মানুহ হৈছে জীৱ শ্ৰেষ্ঠ। মানুহৰ বুদ্ধি, কৰ্মদক্ষতা, ক্ষমতা আৰু কৌশল বৃদ্ধিৰ ফলত মানুহে বহু অসাধ্য সাধন কৰিব পাৰে। মানুহে প্ৰাকৃতিক সকলো সম্পদকে নিজৰ জ্ঞান, বুদ্ধি আৰু কৰ্মৰ দ্বাৰা ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰে। যিসকল মানুহে সমাজৰ উন্নতি তথা বিকাশৰ বাবে যিকোনো উৎপাদনমুখী কাম কৰে, সেইসকলেই হৈছে সমাজৰ সম্পদ বা মানৱ সম্পদ। মানুহে নিজৰ বুদ্ধি, কৰ্মদক্ষতা, ক্ষমতা আৰু কৌশল বৃদ্ধিৰ ফলত অসাধ্যকো সাধন কৰি নিজৰ জ্ঞান, বুদ্ধি আৰু কৰ্মৰ দ্বাৰা সকলো বস্তুকে নিজৰ উপযোগী, ব্যৱহাৰৰ উপযোগী কৰি তুলিব পৰাৰ কাৰণে মানুহবিলাকক কি বুলি কৈছে? মানৱ সম্পদ বুলি কৈছে। এতিয়া চোৱা মানৱ সৃষ্ট বা কৰ্ষিত সম্পদ। মানুহে নিজৰ জ্ঞান, বুদ্ধি আৰু কৰ্মৰ দ্বাৰা তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশেৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা সম্পদসমূহে হ'ল মানৱ সৃষ্ট বা কৰ্ষিত সম্পদ। ঘৰ দুৱাৰ, আলিবাট, দলং, কল কাৰখানা, যান বাহন আদিবোৰ হ'ল মানৱ সৃষ্ট সম্পদৰ উদাহৰণ। মানুহে নিজৰ জ্ঞান, বুদ্ধি আৰু কৰ্মৰ দ্বাৰা প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞান প্ৰয়োগ কৰি যিবিলাক সম্পদ সৃষ্টি কৰি উলিয়াইছে, সেই সম্পদবোৰক মানৱ সৃষ্ট বা কৰ্ষিত সম্পদ বুলি কোৱা হয়। যেনে ঘৰ দুৱাৰ, আলি পদূলি, কল কাৰখানা, যান বাহন, এইবিলাক কি? মানুহে নিজৰ জ্ঞান বুদ্ধিৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি সৃষ্টি কৰা সম্পদ। গতিকে এই সম্পদসমূহকে মানৱ সৃষ্ট সম্পদ বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো ভালদৰে পঢ়িবা। আজি এই সম্পদ পাঠটো আমি ইমানতেই সমাপ্ত কৰিছোঁ। নমস্কাৰ।